যি সময়ত অসমৰ চুকে কোণে বিহুৰ উদযাপনৰ যোজা চলিছে, একে সময়তে তেলগৰমৰ এই ঘৰখনত নাই কোনো উৎসাহ। আজি 2 বছৰে উদযাপন হোৱা নাই কোনো এটা উৎসৱৰ। 2 বছৰ এজন সফল ডেকাৰ জীৱন থমকি ৰৈছে। 2023 চনৰ জুলাই মাহত এক দুৰ্ঘটনাত বিপ্লৱ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। চিকিৎসাৰ বাবে এখনৰ পৰা আন এখন চিকিৎসালয়লৈ যাব লগা হৈছিল। বিপ্লৱৰ অপাৰেশ্যন হৈছিল ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়। তাৰপিছত কেইবাখনো বহিৰাজ্যৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত পুনৰ স্নায়ু অৰ্থাৎ নাৰ্ভৰ অপাৰেশ্যন কৰা হয় বিপ্লৱৰ। কিন্তু অতি দুখৰ কথা, এই অপাৰেশ্যন বিফল হ'ল। যোৱা 2 বছৰে প্ৰায় 30 লাখতকৈ বেছি টকা বিপ্লৱৰ ঘৰৰ মানুহে খৰচ কৰি সৰ্বশ্ৰান্ত হৈ পৰিছে। অপাৰেশ্যন বিফল হোৱাৰ পাছত বিপ্লৱৰ জীৱন যেন থমকি ৰৈছিল। কিন্তু বিপ্লৱে হাৰ মনা নাই। বিপ্লৱে বৰ্তমানৰ অক্ষমতাক নেওচি অধ্যয়ন কৰি আছে বিকম। কিন্তু বিপ্লৱৰ এই সংগ্ৰাম হয়তো বেছি দিন অকলে চলাই নিব নোৱাৰিব। কাৰণ চিকিৎসকে অতি শীঘ্ৰেই আৰু এটা জটিল অপাৰেশ্যন কৰিবলৈ বিপ্লৱক কৈছে। এই অপাৰেশ্যনটো কৰিবলৈ বিপ্লৱক প্ৰয়োজন প্ৰায় 5 লাখ টকাৰ। কিন্তু চিকিৎসা কৰি ভাগৰি যোৱা এই পৰিয়ালটোৰ ওচৰত বৰ্তমানে নাই সিমান সামৰ্থ্য। অহা বছৰ বহাগ বিহুলৈ বিপ্লৱক সুস্থ দেখিবলৈ আপুনি মই মিলি আমি সহায় কৰিব লাগিব। সেয়েহে আপোনাৰ ওচৰত সেৱা আৰু জিজ্ঞাসাৰ কাতৰ অনুৰোধ, বিপ্লৱক সামৰ্থ্য অনুযায়ী সহায় কৰক। আহক মানৱতাৰ খাতিৰত বিপ্লৱক এইবাৰ বিহুত উপহাৰ দিওঁ এক নতুন জীৱনৰ